গুড মর্নিং গাইস। অফিসের খাবার এই পাউরুটি, ডিম অমলেট আর এইটো জুস, গাখীৰ, বাদাম এইবিলাক দি একটা জুস কৰিছোঁ। আৰু এইটো লৈ যাব হলো লিবুট, তিয়হ, বিটৰুট আৰু এইখিনি টিফিনত খাব। যিহেতু তাই মানে এক্সাৰচাইজ কৰে, জিম কৰে, এইখিনি মানে টিফিনত খাব দুপৰীয়া। আৰু এইটো হলো ৰাতিপুৱা খাই যাব ব্ৰেকফাষ্ট। আজি দুপৰীয়া এই ফুলকবি চব্জি ৰান্ধিছোঁ। আলু, বিন আছে, ফুলকবি এনেকৈ এটা চব্জি কৰিম। হলো দালি ৰান্ধিছোঁ, পিছত ভাত বনাম প্ৰেছাৰ কুকাৰত। আজি দুপৰীয়া আৰু অভিষেকটো অফিচ গৈছে, তাক ৰাতিপুৱাতে টিফিন কৰি দিছোঁ, খাই গৈছে। 10টা খাওয়া খাইছে আৰু টিফিনত আহিছে লাট খাই, জিম কৰে। আৰু মই এইবিলাক অল্প ৰান্ধি দুপৰীয়া খাম আৰু ৰাতিৰ কাৰণে থৈ দিম। অভিষেক খাব, আমিও খাম। তাৰপিছত ৰাতি একটা কিবা কিবি কৰিম আৰু ডিমটো অভিষেকটো ডিম একদম কম্পালসারি, ডিম খায়, জিম করে যিহেতু। এনেকৈ আজি দুপৰীয়াৰ সাজটো ৰান্ধিম। বাহিৰত থাকি ভিডিঅ' কৰোঁ, এনেকৈ ভাল কৰি ভিডিঅ' নহয়, বাহিৰত এনেকৈ কৰি আছোঁ আৰু কি। আজি দুপৰীয়া সাজটো কোনে কেনেকৈ খায় জনাব। আমি আজি দুপৰীয়া সাজটো এনে দাইল আৰু ফুলকবি আলু তৰকাৰী চব্জি আৰু ভাত এনেকৈ খাম।